হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত পেহীয়েকে এইবিলাক তোৰ কাৰণেই হ'ল, নহ'লে আজি এনেকুৱা কাম নকৰিলে হয় বুলি ক'ব। আৰু তেতিয়া ঘৰৰ খৰচ বহন কৰিলে অভিভাৱক হৈ নাযায়, অভিভাৱক হ'বলৈ গ'লে নিজৰ গাম্ভীৰ্য থাকিব লাগিব বুলি ক'ব। আৰু তেতিয়া সোণৰ বহুত বেছি বেয়া লাগিব আৰু সোণে কান্দিব। আৰু তেতিয়া ৰত্নই মোৰ ভুলৰ বাবে সোণদাক দুখী কৰি আমাৰ দুটাৰ মাজত বিভেদ আনিবলৈ চেষ্টা নকৰিবা বুলি ক'ব। আৰু তেতিয়া পেহীয়েকৰ বেয়া লাগিব। এইফালে আকৌ পেহীয়েকে ঘৰলৈ যাবৰ কাৰণে কাপোৰ জাপি থাকিব। আৰু তেতিয়া পুৱতিয়ে পেহীয়েকক কলৈ যোৱা বুলি ক'ব। আৰু তেতিয়া পেহীয়েকে মই ঘৰলৈ যাওঁ বুলি ক'ব আৰু সিহঁতৰ ভালৰ কাৰণে কথাবিলাক কৈছিলো, কিন্তু মোকহে ভুল বুজিলে বুলি ক'ব। এতিয়া বৰ পেহীয়েকে পুৱতিকো ঘৰলৈ লৈ যাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে সোণে ৰত্নৰ কথাক লৈ চিন্তা কৰি থাকিব। আৰু তেতিয়া শেৱালিয়ে আপুনি ৰত্নৰ কথা ভাবি আছে মই জানো, ফুল মানুহৰ হৈয়ে পেহীৰ কথা শুনি আপুনি ভাইটিৰ হাত এৰি নিদিব বুলি কৈ থাকিব। আৰু সেইখিনি কথা পেহীয়েকে মনে মনে শুনি থাকিব। এতিয়া বাৰু পেহীয়েকে শেৱালিক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।